গোলাঘাটৰ বিদ্যাপুৰ উৰিয়ামঘাটৰ মণিপুৰী মিচিং পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰাক লৈ হৰপ কাছাৰৰ মণিপুৰী মুছলিম সম্প্ৰদায়ৰ লোকসকল অঞ্চলটোৰ প্ৰায় ৬০টা পৰিয়ালক প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ এই বিষয়ক কেন্দ্ৰ কৰি কাছাৰৰ বাসকান্দিয়া আলিপুৰত মণিপুৰী সম্প্ৰদায়ৰ কেইবাটাও দল সংগঠনে সংবাদমেল পাতি পুনৰ সংস্থাপনৰ দাবী জনায় সংবাদমেলত অসমৰ মণিপুৰী মুছলমানসকলক উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে সংগঠনকেইটাই মণিপুৰী মুছলমান যেটো পাঙল কমিউনিটি যে আমাৰ অসমৰ ইন্ডিজিনাস কমিউনিটি এটা কমিউনিটি আছে 60 ফ্যামিলিত নোটিস দিয়া হৈছে যেহেতু আমি লোকাল ডেপুটি কমিশনার এবং লোকাল এমএলএৰ লগত অলৰেডি আমাৰ আমসু মণিপুৰী ষ্টুডেন্ট ইউনিয়ন লগতে আমাৰ মণিপুৰী মুছলিম সম্প্ৰদায় সকলে মিলি মানে অলৰেডি ইন্টাৰেকশন কৰিছে প্ৰসেসটো চলি আছে কিন্তু বৰ্তমান এতিয়া নোটিসটো অলৰেডি পাইছে 60 ঘৰ ওতে সব মানে আমাৰ কাছাৰৰ হয় ইয়াৰ পৰা মানে বিশেষ মানে ফৰ ইকোনমিক পারপাস জেনেৰেটেড মাইগ্ৰেট কৰিছে তাতে সিন্স 1978 দে হ্যাভ বিন ষ্টেইং দেয়াৰ তাতে মানে বসবাস কৰিছে এটা গ্ৰাম অলৰেডি আছে আমি এভিকশনৰ এগেইনষ্টত নাই যেহেতু মানে গভৰ্নমেন্ট অফ আসাম যেটো অল ওভার আসামত মানে চলি আছে কিন্তু আমি যে ইন্ডিজিনাস এটা কমিউনিটি মণিপুৰী মুছলিম বা মণিপুৰী এইটো কনসিডাৰ কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে অনুৰোধ কৰিছো